সদৌ অসম অপ্ৰাধিকৃত শিক্ষক সংস্থাই দিল্লীৰ যন্ত্ৰ মন্ত্ৰলৈ কিয় যাব লগা হ'ল? দিল্লীত গৈ কাক কাক লগ ধৰিলে? ইয়াৰ ফলস্বৰূপে কি হ'ল? দিল্লীত গৈ ধৰ্মস্থান কৰাৰ ফলত বেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ কি লাভ হ'ল? বা ইয়াৰ পিছত সদৌ অসম অপ্ৰাধিকৃত কৰ্মচাৰী শিক্ষক সংস্থাৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? এনেধৰণৰ প্ৰশ্ন যদি আপোনাৰ মনতো আহিছে তেন্তে আজিৰ এই প্ৰতিবেদন চাওক আৰু ভিডিঅ'টো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগক জনাই দিব। প্ৰথমতেই জনাইছোঁ দিল্লীৰ যন্ত্ৰ মন্ত্ৰত গৈ কি লাভ হ'ল। প্ৰধানমন্ত্ৰী মহোদয়, মাননীয় গৃহমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু মাননীয় ৰাষ্ট্ৰপতি মহোদয়া আমি আমাৰ কথাখিনি মেমৰেণ্ডাম যোগে অৱগত কৰিব পাৰিলোঁ আৰু আমাৰ যে এই অসমত যিটো শিক্ষা ব্যৱস্থাৰ সফলতা স্বৰূপ এই সফলতা স্বৰূপটো ৰাষ্ট্ৰীয় পৰ্যায়ত উদঙাবলৈ কিছু সংখ্যক হ'লেও আমি সক্ষম হৈছোঁ। দিল্লীৰ যন্ত্ৰ মন্ত্ৰত কিয় যাব লগা হ'ল তাৰ সবিশেষ ৰিপৰ্ট বিচাৰিছে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা। দিল্লীত যাবলগীয়া হ'ল কি পৰিস্থিতিত আমাৰ গোটেই ফিডবেকটো বা আমাৰ গোটেই পৰিস্থিতিটোৰ বিষয়ে সবিশেষ এটা ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে ৰাজ্য চৰকাৰৰ পৰা। ৰাজ্য চৰকাৰে অতি বিলম্বে এই যিটো ৰিপৰ্ট দিব এই ৰিপৰ্টটো আমি অলপ সময় অপেক্ষা কৰিম। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী ল'বনে? যদি লয় কি কাৰ্যসূচী ল'ব? নিশ্চয় আমি কাৰ্যসূচী ল'ম। আমি গণতান্ত্ৰিক পদ্ধতিৰে গণতান্ত্ৰিক পন্থাৰে আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ যিখন মহাযুঁজ এই যুঁজখন আমি চলাই যাম। আমি আমাৰ ন্যায্য প্ৰাপ্তি হ'বই লাগিব এই কথাটো আমি বদ্ধপৰিকৰ। এই ক্ষেত্ৰত আমি কৰোঁ কলেজৰ ড্ৰপ টিচাৰ, এম ই স্কুলৰ ড্ৰপ টিচাৰ, 21ত বাদ পৰা টিচাৰ, 13ত বাদ পৰা টিচাৰ, তাৰপিছত LPৰ পৰা কলেজলৈ সকলো পৰ্যায়ৰ শিক্ষকৰ এই 63জনীয়া যিটো প্ৰতিনিধি দল এই প্ৰতিনিধি আছে। মিছাকৈ এইবিলাক কৰি লাভ নাই। আমি নিশ্চয় খুব কম দিনৰ ভিতৰতে আমি আৰু কাৰ্যসূচী এটা ল'ম। যদি চৰকাৰে আমাৰ এই যিখিনি মৰ্মবেদনা আমি ইতিমধ্যে দিল্লী যন্ত্ৰ মন্ত্ৰত প্ৰকাশ কৰিলোঁ, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে যদি কোনোখন চৰকাৰেও যদি আমাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে ইয়াৰ পিছত আমি ইয়াতকৈও অলপ ব্যতিক্ৰমী আমি কাৰ্যসূচী ল'ম। যি কাৰ্যসূচীৰ জৰিয়তে হয়তো এনেকুৱা হ'ব ৰাজ্যখনৰ মান সন্মান, শিক্ষা বিভাগৰ মান সন্মান বা আমাৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীজনৰ মান সন্মানো ইয়াৰ লগত জড়িত হৈ থাকিব। কাৰণ এইখন ৰাজ্যৰ পৰা যদি শিক্ষকে যায় 20-30 বছৰ বিনা বেতনে শিক্ষকতা কৰি ওপৰৰ ধাৰণাত থাকিব নোৱাৰি যদি দিল্লীৰ যন্ত্ৰ মন্ত্ৰত ধৰ্ণা দিবলৈ যাবলগীয়া পৰিস্থিতি হয়, যদি প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি হয়, তেনে পৰিস্থিতিত এই ভাৰতৰ ভিতৰতে 5খন ৰাজ্যৰ এখন ৰাজ্য কৰিব খোজা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় অকণমান লজ্জাবোধ কৰি আমাৰ এই সমস্যাটো সমাধান কৰিব।